আমাৰ বিশ্বাস আছিলে, যাৰ বাবে আমি আগৰ পৰাই কৈ আহিছিলোঁ যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি 10 বছৰ ৰাইজৰ সেৱা কৰিছিলে ভাৰতবৰ্ষৰ ৰাইজৰ, আৰু ইয়াৰ সেৱাৰ নিশ্চয় আশীৰ্বাদ স্বৰূপে তেওঁ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ লাভ কৰিব, আৰু সেয়া হ'ল আমি আনন্দিত আৰু তেখেতক অভিনন্দন জ্ঞাপন কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মোৰ বিশ্বাস ভাৰতৰ লগতে অসমৰ লগতে মোৰ মৰিয়নি সমষ্টিৰো আজি এই 3টা বছৰত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পিছত মই নতুন নতুন বহুখিনি উপহাৰ স্বৰূপ মোৰ মৰিয়নি সমষ্টিলৈ মই লাভ কৰিলোঁ। আইন মহাবিদ্যালয় হওক, অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মহিলা বিশ্ববিদ্যালয় পাৰ্মানেণ্ট কেম্পাছ, মৰিয়নি নতুন থানা, মৰিয়নি ষ্টেডিয়াম, মডেল কলেজ, ইয়াৰ লগতে শেহতীয়াকৈ মানে আধ্যাত্মিক বিশ্ববিদ্যালয় শ্ৰী মানে আউনীআটী সত্ৰ এয়া লাভ কৰিলোঁ। 100খন বিষ্ণুযুক্ত চিকিৎসালয়, অসম মালাৰ অধীনত ধুধুৰালি, ঐতিহাসিক ধুধুৰালি লাভ কৰিলোঁ। মোৰ বিশ্বাস এই 3 বছৰত যদি এইখিনি লাভ কৰিলোঁ আৰু আগন্তুক বৰ্ষসমূহত মোদী ডাঙৰীয়াৰ আশীৰ্বাদত বহুখিনি নিশ্চয় মোৰ সমষ্টিৰ কাৰণে মই মানে লাভ কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছিলে 12 বা মানে 11-12 তেনেধৰণে কৈ আহিছিল, আৰু সেয়া হ'ল আমি 12খনতে জিকিব লাগিছিল। এখনত আমি বিভিন্ন কাৰণবশতঃ আমি জিকিব নোৱাৰিলোঁ, কিন্তু 11খন জিকাটো এটা ডাঙৰ সাফল্য। 1985ৰ পিছত অসমত তেনেধৰণে হোৱা নাছিল, আৰু এয়া 11খন আসন লাভ কৰাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয়তা, তেওঁৰ আঁচনি বা কেন্দ্ৰ চৰকাৰৰ আঁচনি ৰাইজে গ্ৰহণ কৰিছে, এয়া প্ৰতিপন্ন কৰিলে। আৰু মিছন 100 যোনটো আছিল সেইটো নিশ্চয় এয়া এটা ছবি আমি দেখা পালোঁ। আমাৰ যোৰহাট লোকসভা সমষ্টিত তুলনামূলকভাৱে যেনেধৰণে ফল আশা কৰিছিলোঁ তেনেধৰণে নহ'ল যদিও মোৰ বিশ্বাস লোকসভা নিৰ্বাচন আৰু সমান্তৰালভাৱে বিধানসভা নিৰ্বাচনৰ পাৰ্থক্য থাকে। লোকসভা নিৰ্বাচনত ৰাইজে বিভিন্ন কাৰণবশতঃ প্ৰাৰ্থী চায়, হয়তো বিভিন্ন ধৰণৰ ভোটাৰ ৰাইজে প্ৰাৰ্থী বা বিভিন্ন সমস্যাসমূহ বেলেগ ধৰণৰ অনুধাৱন কৰিলে বা কংগ্ৰেছে বেলেগ ধৰণৰ বুজাৱনী দিবলৈ চেষ্টা কৰিছিলে, কিন্তু আমাৰ হাতত 2 বছৰ সময় আছে। কামৰ যোগেদি ৰাইজক আমি আকৰ্ষিত কৰিব পাৰিম আৰু সেৱাৰ যোগেদি ৰাইজৰ মন জয় কৰিব পাৰিম বুলি ভাবিছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় মনত আপুনি যেনেধৰণে কৈছে তেনেকৈ ক্ষুদ্ৰ হৈছে বা ক্ষোভ আছে বা কিবা দুখ প্ৰকাশ কৰিছে তেনেধৰণৰ নহয়। মুখ্যমন্ত্ৰী কৈছে যে পৰ্যালোচনাৰ খুব প্ৰয়োজন আৰু এনেধৰণে হ'ব নালাগিছিল, কিন্তু এইটো গণতান্ত্ৰিক দেশ আৰু ৰাইজৰ যিটো ভোটদান জনাদেশ ইয়াক আমি সাদৰে মানে আঁকোৱালি লৈছোঁ বা আদৰণি জনাইছোঁ। ইয়াত আমি ক'বলগীয়া একো নাই, কিন্তু ইয়াৰ পৰা কিছু হয়তো আমি নতুন দিশ আমি দেখা পাম এই নিৰ্বাচনৰ ফলাফলে। সেইখিনি লৈ পেলাই আমি যেতিয়া আগুৱাই যাবলৈ প্ৰয়াস কৰিম সেয়া নিশ্চয় মানে সফল হ'ব। আৰু এয়া মই 5 বাৰৰ বিধায়ক হিচাপে মই যিটো অভিজ্ঞতা, মই 4টা লোকসভা নিৰ্বাচন পাইছোঁ। এই 4টা লোকসভা নিৰ্বাচনত মিশ্ৰিত মই পৰিৱেশ দেখা পাইছোঁ। কেতিয়াবা জিকিছোঁ, কেতিয়াবা হাৰিছোঁ, কিন্তু শেহতীয়াকৈ যদি আমি চাওঁ 2014 চনত মই যেতিয়া কংগ্ৰেছত আছিলোঁ, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা প্ৰায় 22,000 ব্যৱধানত জয় হৈছিল 2014 চনত। 2 বছৰ পিছতে 16 চন ইলেকশ্যন, 16 চনৰ ইলেকশ্যনত মই 22,000 ভোটত হাৰিব লাগে, কিন্তু মই প্ৰায় 3,000মান ভোটত মই জয় হৈছিলোঁ। আকৌ যদি 19ত চাওঁ, তপন কুমাৰ গগৈ ডাঙৰীয়া প্ৰায় 14,000 ভোটত, সেই সময়ত মই কংগ্ৰেছত, তেখেতে বিজেপি সাংসদ হিচাপে প্ৰায় 14,000 ভোটত ব্যৱধানত জয় হৈছিল। 19ৰ পিছতে 2 বছৰৰ পিছতে 21 চনৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনত চাব গ'লে মই 14,000 ভোটত হাৰিব লাগে। আকৌ মই দেখা গ'ল যে মই প্ৰায় 2,200মান ভোটত মই জয় হ'লোঁ। সেইকাৰণে লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত পাৰ্থক্য থাকে। সেইকাৰণে এইটো কংগ্ৰেছে ইমান আৰু উল্লাস কৰিব নালাগে বা সপোন দেখিব, আৰু তেনেকুৱা একো নাই। মই আকৌ কৈছোঁ যে লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচনৰ পাৰ্থক্য থাকে। লোকসভা নিৰ্বাচনত মই ছবি এখন দেখাই দিলোঁ। 14 চনত আছিলে 22,000 ভোটত মই সেই সময়ত চাব গ'লে মই হাৰিছোঁ, আৰু 19 চনত মই 14,000 ভোটত হাৰিছোঁ। আৰু সেই সমান্তৰালভাৱে 2 বছৰ 16 চনত 14 পিছতে 16, 19 পিছতে 21, সেই নিৰ্বাচনৰ মতে মই এই সিমান ব্যৱধানত হাৰিব লাগে বা পৰাজয়মান কৰিব লাগে, কিন্তু পৰাজয়মান নকৰি বৰঞ্চ মই বহুত ভোটত ব্যৱধানত মই জয় হ'লোঁ। সেইটোতে কয় যে লোকসভাটোত বেলেগ ধৰণৰ ৰাইজৰ দৃষ্টি থাকে আৰু বিধানসভাৰ ৰাইজৰ বেলেগ দৃষ্টি থাকে। চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ছবি এখন দেখুৱাইছে, আৰু সেয়া ছবি এইখন EVMৰ হেক কৰাৰ কথা কংগ্ৰেছে আগতে বদনাম কৰিবলৈ প্ৰয়াস কৰিলেহেঁতেন, ফলাফল আৰু বেলেগ নহোৱাহেঁতেন, কিন্তু সেয়াও নহ'ল। ৰাইজৰ জনতাৰ জনাদেশ আমি পালোঁ, আৰু দেখা গ'ল যে অসমৰ 14টাৰ ভিতৰত 2টাতহে চাব গ'লে তেওঁলোক জিকিছে, আৰু কোন ভোটাৰ ৰাইজৰ ভোটেৰে জিকিছে এইটো ৰাইজে দেখা পালে।
এটাতহে মূল সুঁতি ৰাইজৰ ভোটাৰে জিকিছে তাত বিভিন্ন কাৰণ আছে হয়তো আমি পৰ্যালোচনাৰ পিছত ক'ব পাৰিম এতিয়া মই সংবাদ মাধ্যমত এনে মুকলিকে মই কোৱাটো দলৰ এটা নিয়ম শৃংখলা আছে মই কোৱাটো উচিত নহয় কিন্তু এটা স্পষ্ট ঠিক মানুহে প্ৰাৰ্থীও চায় মানুহে বিভিন্ন যিসমূহ কাম কাজ এইখিনিও চায় আৰু বিভিন্ন দিশ চাই পেলাই ভোটদান কৰে সেইকাৰণে মই আকৌ কৈছোঁ লোকসভাতো বেলেগ ধৰণৰ দৃষ্টিৰে ৰাইজে ভোটদান কৰে আৰু বিধানসভাত বেলেগ দৃষ্টিৰে ভোটদান কৰে এইটো মোৰ অভিজ্ঞতাৰ ফালৰ পৰা বা আপোনালোকেও সাংবাদিক হিচাপে বহু নিৰ্বাচনত সম্প্ৰচাৰ কৰি আপোনালোকেও নিশ্চয় পাইছে এই ছবি তেনেকুৱা বহু ক্ষেত্ৰত বিভিন্ন সময়ত হৈছে আৰু সেই তাৰ পিছতে আকৌ বেলেগ এখন আমি ছবি দেখা পাইছোঁ সেইকাৰণে এই ক্ষেত্ৰত মই এইটোৱে কওঁ যে মোৰ দৃষ্টিত গৌৰৱ গগৈ জিকা প্ৰাৰ্থী হ'ব নালাগিছিল আৰু জিকিব নালাগিছিল কিন্তু ৰাইজে জনাদেশ দিছে তাক আমি আদৰণি জনাইছোঁ কিন্তু শেহতীয়াকৈ গৌৰৱ গগৈ সাংসদ তেওঁৰ ফাৰ্ম টু ফুড নামৰ এটা NGO আছে এই NGOৰ পৰা মইনী সমষ্টিত নিৰ্বাচনৰ পিছতে নিৰ্বাচনৰ নিয়ম বিধি উলংঘা কৰি তেখেতে দুটা অক্সিজেন কনচেন্ট্ৰেটৰ মেচিন দিছে তাকো চীনত নিৰ্মিত চাইনাত নিৰ্মিত যে প্ৰকৃত যদি তেওঁ ভাৰতীয় প্ৰকৃত যদি তেওঁ মন আছিলে ৰাইজক ভাল সামগ্ৰী দিয়া তেওঁ নিজে টকাৰে কিনি পেলাই দিব লাগিছিল বা তেওঁ বন্ধু বান্ধৱৰ কিনি NGO যিহেতু আছে তেওঁ বহুত ধনী মানুহবোৰ NGOত আছে জড়িত ফাৰ্ম টু ফুড সেই তাৰ পৰা সেই টকা ক্ৰয় কৰি দিব লাগিছিলে মই দুটা মেচিন দিলোঁ অক্সিজেন কনচেন্ট্ৰেটৰ 42,500 মোৰ পৰিল কিন্তু তেওঁ কি বস্তু সেইকাৰণে মই কৈছিলোঁ বাঁহতে মই আকৌ কৈছোঁ বাঁহতে মই লিখি দিছিলোঁ বা যে তেওঁ কেৰাঙলীয়ে মই লিখি দিছিলোঁ যে যদি মানে তেওঁ হাৰিব বুলি আৰু তেওঁ প্ৰকৃত জিকা মানুহ হ'বই নালাগিছিল জিকিবই নালাগিছিল কাৰণ তেওঁৰ মানসিকতাটো এনেকুৱা এতিয়া ৰাইজে লাহে লাহে বুজিব কলিয়াবৰত কেলৈ নুঠিল আমিতো মৰিনী বিধায়ক মৰিনীতে উঠি আছোঁ বিভিন্ন ৰাজনৈতিক দলৰ পৰা উঠিছোঁ সময়ে বা বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান সন্মুখীন হৈছোঁ নিজৰ মৰিনী হাৰিম জিকিম নিজৰ মৰিনী তেওঁ কলিয়াবৰৰ পৰা কেলৈ উঠিবলৈ সাহস নকৰিল কাৰণ 10 বছৰ তেওঁ বিফল হৈছিল তেওঁ জানে তেওঁ তাত কলিয়াবৰ যদি উঠাহেঁতেন তেওঁ বেয়াকৈ বিধ্বস্তভাৱে তেওঁ পৰাজয় বৰণ কৰিলেহেঁতেন সেইকাৰণে মই কৈছিলোঁ তেওঁ হাৰিব বুলি য'ৰ পৰা নুঠে কিন্তু কি কাৰণে যোৰহাট লোকসভাৰ ৰাইজে জনাদেশ দিলে এইটো ৰাইজে লাহে লাহে বুজিব আৰু আমাৰ দৃষ্টিত বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতিৰে তেওঁ নিৰ্বাচনত জয় হৈছে লাহে লাহে ইয়াৰ ৰাইজে ছবি দেখা পাব আকৌ কৈছোঁ লোকসভাৰ ছবিখন বেলেগ থাকে বেলেগ এটা দৃষ্টিৰে ভোটদান কৰে বিধানসভাত বেলেগ মাননীয় মুখ্যমন্ত্ৰী মতে 100 যোনটো প্লাছ কৈ আছে মিছন 100 সেইটো লক্ষ্যত নিশ্চয় তেওঁ উপনীত হ'ব আমি তাৰ কাৰণে কষ্ট ইতিমধ্যে আৰম্ভ কৰিলোৱে প্ৰাৰম্ভিক কাম আৰু আমি কষ্ট কৰিম তেওঁক আমি এই লক্ষ্যত উপনীত কৰিম স্বাভাৱিক আমি পৰ্যালোচনা কৰিম আৰু যিহেতু নাগালেণ্ড কাষত আমাৰ বিভিন্ন ধৰণৰ মাইনৰিটি ভোটাৰ আছে মাইনৰিটি ভোটাৰসকলৰ মাজত এটা নাগালেণ্ডৰ যিখন ছবি তাত বহু বছৰ 40-45 বছৰ ধৰি অনা মানে কংগ্ৰেছী তাত সাংসদে জয়ী হৈ আহিছে এইবাৰ কংগ্ৰেছৰ সাংসদ জয়ী হৈছে ইয়াত কিবা এটা নিশ্চয় কাৰণ থাকিব লাগিব মাইনৰিটি ভোটাৰসকল লৈ পেলাই আৰু যোৰহাট লোকসভা সমষ্টিত প্ৰায় 1.5 লাখতকৈ অধিক মাইনৰিটি ভোটাৰ আছে এতিয়া গৌৰৱ গগৈ 1,85,000 ভোটতহে জিকিছে তাৰ মানে সেই সংখ্যালঘু ভোটাৰে একেবাৰে ভোট নিদিলে নেকি এই কথাবোৰ পৰ্যালোচনা হ'ব মূলসুঁতি লোকসকল প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টিৰ লগতে আছে নেকি বা এটা গৰিষ্ঠ সংখ্যক আছে নেকি ক'ৰবাত কোনোবা ক্ষোভিত হ'ব পাৰে এইখিনি নিশ্চয় ওলাব মই আকৌ কৈছোঁ কেৰাঙলী ৰেখা উদ্দেশ্যটো আছিল গৌৰৱ গগৈ যদি কলিয়াবৰৰ সাংসদ হিচাপে তেওঁ প্ৰতিনিধিত্ব কাৰণে তাত হাৰিলেহেঁতেন আৰু তেওঁ কলিয়াবৰৰ পৰা বেলেগ সমষ্টিৰ পৰা জিকিব নালাগিছিল সেইকাৰণে বাঁহতে নহয় মই কেৰাঙলী লিখি দিয়া কথা কৈছিলোঁ আজিও মই কৈছোঁ তেওঁ নিৰ্বাচনে সাংসদ হ'ব নালাগে কিয় তেওঁৰ মানসিকতাটো এইটোৱে প্ৰতিপন্ন কৰিলে শেহতীয়াকৈ ইলেকশ্যনৰ পিছত ৰিজাল্ট নোলোৱা আগতে তেওঁ দুটা অক্সিজেন কনচেন্ট্ৰেটৰ চীনত নিৰ্মিত ৱাৰেণ্টি কাৰ্ড গেৰেণ্টি কাৰ্ড ক'ত বনাইছে বেয়া হ'লে কাক ফোন কৰিব অক্সিজেন ওলাব নে পয়জনাছ গেছ ওলাব এইবোৰ একো মেচিনটোৰ ক'ত যোগাযোগ কৰিব কাৰ ওপৰত কেছ দিব একো কাগজ পত্ৰ নিদি এই NGOটোৰ নামত ফাৰ্ম টু ফুডত চীনত নিৰ্মিত অক্সিজেন কনচেন্ট্ৰেটৰ দিয়ে প্ৰমাণ কৰিলে যে গৌৰৱ গগৈ মানে অলপ ঠগবাজ টাইপ এজন ব্যক্তি মাননীয় মুখ্যমন্ত্ৰীৰ মতে স্পষ্ট কৰিছে এতিয়া সাম্প্ৰদায়িক দল UDF হৈ নাথাকিল শেহতীয়াকৈ সংখ্যালঘুৰ গৰিষ্ঠ সংখ্যক লোক থকা সমষ্টি নগাঁও আৰু ৰকিবুল হুছেইনৰ বৃহৎ বিজয় ধুবুৰী সমষ্টিত এতিয়া প্ৰতিপন্ন কৰিলে যে এতিয়া কংগ্ৰেছে সাম্প্ৰদায়িক দল হিচাপে থাকিল সেইকাৰণে UDF থকা নথকা একো মান্যতা নাৰাখে এতিয়া সাম্প্ৰদায়িক দল যিহেতু কংগ্ৰেছ এই কংগ্ৰেছৰ লগতে মূল আমাৰ যুঁজ হ'ব আৰু কংগ্ৰেছক নিষেধ কৰাৰ বাবে যিটো পৰিকল্পনা আমাৰ দলৰ আৰু হয়তো বেছি সংখ্যক লোকৰে এতিয়া যদি শেহতীয়াকৈ চাই যিসমূহ বাওঁপন্থী চিন্তাধাৰা CPM CPI আৰু ক'ত CPMৰ যিমান আছে
CPMৰ CPI যিমান আছে মাৰ্কসিষ্ট লোকসকল জড়িত হৈছে এতিয়া কংগ্ৰেছৰ লগত মানে তেনেকুৱা চিন্তাধাৰা কি এই কথাবোৰ নিশ্চয় ৰাইজে ভৱিষ্যতৰ দিনত বিবেচনা কৰিব গৌৰৱ গগৈ কিবা এটা ভাগ্য ভাল কেনে তেওঁ জিকিল তেওঁ নিয়মতে জিকিব নালাগিছিল কাৰণ 14টাৰ ভিতৰত 12টাই আমি জিকিব লাগিছিল দুটা অকল সংখ্যালঘু লোকসকল বিশেষকৈ বংগমূল্য মুছলমান লোকসকলৰ সমষ্টি যিসমূহ নগাঁও আৰু ধুবুৰীতহে বেছিকৈ ভোট পাইছে অসমীয়া মূলৰ মুছলমান লোকসকলে আমাক ভোট দিছে আৰু আমাৰ খ্ৰীষ্টান লোকসকলে আমাক ভোট দিছে এয়া যিটো ছবি মই আকৌ কৈছোঁ বিভিন্ন কাৰণবশতঃ পৰ্যালোচনা হ'ব কিন্তু এইটো মূলসুঁতি লোকসকলৰ এটা আংশিক লোকসকলে কিবা কাৰণে ক্ষোভিত হৈ হয়তো ভোট দিয়া নাই পৰ্যালোচনাৰ পিছত আমাৰ মৃণাল শইকীয়া বডি লেংগুৱেজৰ কথা মই শুনা নাই সেইকাৰণে এই সন্দৰ্ভত মই একো মন্তব্য দিব বিচাৰোঁ এই ৰাইজে সকলোৱে দেখাই পাইছে আৰু বেছিকৈ ইয়াত বুজাবৰ ছবি লগা নাই মানে 12টাৰ ভিতৰত আমি 12টাই জিকিব লাগে দুটাহে জিকিব নালাগিছিল কিন্তু এই দুটা যে জিকিলে কংগ্ৰেছে নগাঁও আৰু ধুবুৰী এই সুন্দৰ ছবি এখন য'ত দাড়ি টুপি লুঙি থকা লোকসকলৰ সংখ্যা বেছি ইয়াত আৰু বেলেগকৈ আৰু বুজাব নালাগে এই দাড়ি টুপি লুঙি তাকো নীলা ৰঙৰ লুঙি অসমীয়া মূলৰ লোকসকলে মুছলমান লোকসকলে কিন্তু নীলা ৰঙৰ লুঙি নিপিন্ধে সেইকাৰণে এই কথাবোৰ ৰাইজে ইতিমধ্যে আৰু বেলেগকৈ বুজাব নালাগে ADM নিশেষ হ'ল কি হ'ল নাজানো লগে লগে জন্ম পালে সাম্প্ৰদায়িক দল কংগ্ৰেছ আগৰ পৰাই আছিল এতিয়া আৰু বেছিকৈ মানে এই ষ্টেম্পটো লাগি পৰিল কংগ্ৰেছ সেইকাৰণে আমিও একো সজাব লগা নাই ৰাইজ ইতিমধ্যে ছবিখনে আহি পৰিছে আজমলৰ দুৰ্গ থকা তিনিবাৰকৈ জিকা তাকো 1 লাখ 2 লাখ নহয় 10 লাখতকৈ অধিক ভোটত জয়ী হোৱা এইটোৱে ছবিয়ে ওলাই পৰিলে আৰু বেলেগকৈ ছবি নালাগে মই আকৌ কৈছোঁ আমাৰ পৰ্যালোচনা হ'ব আৰু যদি আমি ভালধৰণে ভোটৰ সংখ্যা চাওঁ 1.5 লাখতকৈ অধিক সংখ্যালঘু লোকসকলৰ তাত আছিলে ভোটাৰৰ জনসংখ্যা যোৱা লোকসভাত আৰু তাৰে যদি আমি চাওঁ গৰিষ্ঠ সংখ্যক মুছলমান আৰু খ্ৰীষ্টান লোকসকল আছে খ্ৰীষ্টান লোকসকলে আংশিক আমাক ভোট দিছে অসমীয়া মূলৰ লোকসকলে ভোট দিছে গৰিষ্ঠ সংখ্যক হয়তো সংখ্যালঘু লোকৰ ভোট আমি পোৱা নাই সেইটো এটা মূল কাৰণ হ'ব পাৰে সেইকাৰণে যোৰহাট লোকসভা সমষ্টি এইটো মূলসুঁতি লোকসকল আমাৰ লগত আছিল আৰু আজিও আছে আংশিক মই আকৌ স্বীকাৰ কৰিছোঁ আংশিক লোকসকল বিভিন্ন কাৰণবশতঃ কিবা কাৰণে চাগে আমাক বেয়া পাইছে বা আমাক অকণমান ভুল বুজিছে এইবোৰ পৰ্যালোচনা হ'ব কিন্তু আমাৰ বিশ্বাস আছে যে 26 চনত যিটো ভাৰতৰ ছবি কংগ্ৰেছে কৰিছিলে চৰকাৰ গঠন কৰিম এশই নাপালে বেচাৰকেইটা বেয়াই লাগে এশই নাপালে বেচাৰকেইটাই এশই নাপালে বেয়া লাগে দুখ লাগে গৌৰৱ গগৈ কৈ আছিলে চৰকাৰ গঠন কৰিম বুলি চৰকাৰ গঠনটো কৰাৰ দূৰৰ কথা এশই নাপালে গৌৰৱ গগৈলৈও বেয়া লাগে এতিয়া তেওঁ সপোন দেখি আছিলে মন্ত্ৰী হ'ম ৰঙালাইত ঘূৰিম এতিয়া মন্ত্ৰী হ'ব নোৱাৰে বেয়া লাগে কি ক'ব আৰু উপায়টো নাই কিন্তু আকৌ মই কৈছোঁ তেওঁ সাংসদ হ'বই নালাগিছিল তেওঁ শেহতীয়াকৈ মৰিনী সমষ্টিৰ মৰিনী মিনি PHC আৰু মৰিনী CHC 30খন বিশ্বনাথ হস্পিটেল গ্ৰাম্য অঞ্চলৰ লোকক ঠগবাজ কৰি মনে মনে আনি ফাৰ্ম টু ফুড NGO যোগেদি দুটা গেৰাণ্টিকেড নথকা অক্সিজেন কনচেণ্ট্ৰেটৰ দি কাগজ পত্ৰ নাই কিমান টকা লৈছে 10,000 20,000 ক'ব নোৱাৰি বেয়া হ'লে কাক ভাল কৰিব দিব ক'ব নোৱাৰি তেনে মেচিন দি পেলাই ভোটাৰ এজক যে ঠগা আৰম্ভ এতিয়াৰ পৰা কৰিলেই যি মূলা বাহাই দুবাটতে চিন যোৱাত লোকসভা ৰাইজে এতিয়া চুটুকা নাপাওক এইটোৱে মই ভাবোঁ মানে মনত দুখ নাপাওক আৰু দাড়ি লুঙিটো বেলেগ জেগাত নায়েই তেনেকুৱা য'ত আছিলে তেওঁলোকেতো কাক ভোট মানে দিব বা তেওঁলোকে পচন্দ কৰে প্ৰমাণ কৰি আহিলে নগাঁও আৰু ধুবুৰী লোকসভাত সেইকাৰণে আৰু বেলেগকৈ আৰু বুজাব নালাগে